হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ ফালৰ পৰা মাঘ বিহুৰ সকলোলৈকে আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মই বিহু বুলি কেইটামান পিঠা বনাবলৈ ওলাইছোঁ। অৱশ্যে আগে পিছে বনোৱা নাই, এতিয়া নতুনকৈ শিকিছোঁ। চাওকচোন হৈছেনে নাই ক'ব দেই। পিছে আপোনালোকে পিঠা বনাইছেনে নাই? কি পিঠা বনাইছে বাৰু? এইজনক দেখিছে নহয়, কালু হয়। সি মোক হাঁহি আছে একো নোৱাৰোঁ বুলি। আপোনালোকে কওকচোন বাৰু, মই পাৰিছোঁনে নাই ফাৰ্ষ্ট টাইম হিচাপে। তাৰপিছত এয়া দেখিছে নহয়, চুঙা পিঠা পুৰি আছে। আপোনালোকে পুৰিছেনে নাই বাৰু? পিঠা বনোৱাৰ পিছত আমি আহিলোঁ জুই ফুৱাব। মেজিটো যে বনাইছিলোঁ তাৰ ওচৰতে। এয়া দেখিছেনে নাই ইহঁতৰ ফূৰ্তি। আৰু ইফালে ৰশ্মিয়ে পূৰা খানা বনোৱাত বিজি হৈ আছে, লগতে অলপ হেল্পো কৰি দিলোঁ। এয়া ইহঁতে এতিয়া খাব ল'লে, আমি খাম আৰু। মোৰ গাটো বহুত বেয়া হৈ আছে, বিহু বুলি তেনেকৈ একো কৰিব পৰা নাই। আমাৰ এজনীক দেখিছেনে নাই, কস্তুৰী। তাই একদম গান গোৱাত ব্যস্ত, আপোনালোকে শুনকচোন। জুইকুৰা ইমান ধুনীয়াকৈ জ্বলিছে, জুই এৰি থৈ যাবই ইচ্ছা নাযায়। থাকিলোঁ 12টালৈকে। ইহঁতৰ নাচ দেখিছেনে নাই। মৰ্ণিং এনেকৈ আৰু পূজা কৰিলোঁ, দেউতাকো সেৱা কৰিলোঁ। আজি দেউতালৈ বহুত মনত পৰিছে। যেতিয়া আছে তেওঁ ভালে থাকক। ইফালে মই মাকো সেৱা কৰিলোঁ। সেৱা কৰি আহি আমি এতিয়া মেজি জ্বলাবলৈ ৰেডি হৈছোঁ। এয়া বিহু আৰু কস্তুৰী। জ্বলাইছিলে শেষ হৈয়ে গ'ল। তাৰপিছত আমি ওচৰৰে নৱগ্ৰহ মন্দিৰলৈ গ'লোঁ, তাত চাকি জ্বলালোঁ। মন্দিৰলৈ আহিলে মনটো এনেই বহুত কিবা এটা ভাল লাগে, নহয়নে বাৰু? আজিলৈ আহিছোঁ, বাই বাই।